নমস্কাৰ বন্ধুসকল লেটছ লাৰ্ণ ইউটিউব চেনেলটোলৈ পুনৰবাৰ জনাইছোঁ আপোনালোক সকলোকে স্বাগতম অসম চৰকাৰৰ যিখিনি চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে এতিয়াৰ পৰা বিভিন্ন প্ৰশিক্ষণত গ'লে কেনেদৰে ছুটি ল'ব সেই বিষয়ে আমি এই ভিডিঅ'টোত জানিম আপোনালোকে সকলোৱে জ্ঞাত আমি বিভিন্ন ধৰণৰ আজিকালি ছুটি ল'বলৈ হ'লে শিক্ষা সেতু এপছত লওঁ এইটোৱে হৈছে শিক্ষা সেতু এপছ আৰু ইয়াৰে লিভ অপশ্যনত গৈ পেলাই আমি বিভিন্ন ধৰণৰ ছুটি লওঁ হয়নে নহয় ঠিক তেনেদৰে সেই একেদৰেই আগৰ দৰেই আপুনি কি কৰিব এতিয়া বিভিন্ন প্ৰশিক্ষণৰ যি ছুটি ল'ব পাৰিব এতিয়া সেই অপশ্যনটোত ক্লিক কৰি দিলোঁ লিভ তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আহি পৰিলে ষ্টুডেণ্ট আৰু ষ্টাফ তাত আপুনি ষ্টাফত সিলেক্ট কৰিলে সিলেক্ট কৰাৰ লগে লগে আমি যিসমূহ ছুটি লৈছোঁ আমাৰ বিদ্যালয়ৰ সেই সকলো ছুটি ইয়াত আহি পৰিব আহি পৰাৰ পাছত যিটো ওপৰত প্লাছ অপশ্যন দেখিছে ব্লিংক কৰি আছে সেই লিভৰ প্লাছ অপশ্যনটোত আপুনি কি কৰিব লাগিব চুই দিব লাগিব বা ক্লিক কৰিব লাগিব যেতিয়া তাত চুই দিব এনেকুৱা এখন ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহি পৰিব তাৰপাছত আপুনি ইউজাৰ টাইপত ষ্টুডেণ্টৰ ঠাইত ষ্টাফ দিব দি দিয়াৰ লগে লগে আপোনালোকৰ নামসমূহ আহি পৰিব তাৰ পৰা আপোনাৰ নিজৰ নামটো সিলেক্ট কৰিব মই মোৰ নাম সিলেক্ট কৰিছোঁ সিলেক্ট কৰাৰ পিছত যি দিনাৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব তাৰ ডেট আৰু কোন দিনালৈকে আছে সেই ডেটটো তাত দি দিব নিৰ্বাচন কৰি দি দিয়াৰ পাছত আপোনাৰ যিটো লিভ টাইপ বুলি আহিব দেখা পাইছে আপোনালোকে মই ডেটটো সিলেক্ট কৰি লৈছোঁ তাৰপিছত লাষ্টৰ যিটো অপশ্যন ব্লিংক কৰি আছে এতিয়া আপোনালোকৰ সন্মুখত ৰেড কালাৰ কাৰ্ভে সেই ব্লিংক কৰা অপশ্যনটোত চাওক লিভ টাইপ তাত ওলাই গৈছে চুই দিয়াৰ লগে লগে CLML আৰু OD তাত আমি OD সিলেক্ট কৰিলোঁ OD মিনছ আদাৰ ডিউটি যিহেতু আপোনাৰ প্ৰশিক্ষণ আছে তাৰ পাছত আপুনি সেই ডিউটিটো কি ৰিমাৰ্কছত কলমত লিখিব লাগিব ৰিমাৰ্কছৰ কলমত লিখি দি পেলাই আপুনি তাৰ তলত থকা যিটো এটা অপশ্যন পাব আপলোড ডকুমেণ্ট তাত আপোনাৰ যিখন প্ৰশিক্ষণৰ যি অৰ্ডাৰ তাৰ সেই অৰ্ডাৰ কপি আপলোড কৰিব লাগিব দেখিলে আৰু শেষত এপ্লাই লিভ অপশ্যনত গৈ আপুনি এপ্লাই কৰিব লাগিব আৰু 1 ঘণ্টাৰ ভিতৰত আপোনাৰ লিভ এপ্লাই হৈ যাব আৰু প্ৰচেছিং হৈ যাব আৰু সাকসেছ হৈ যাব ধন্যবাদ যদি চেনেলটো ভাল পালে সাবস্ক্ৰাইব কৰিব আগন্তুক ভিডিঅ'সমূহৰ কাৰণে আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব